Hey dosto, welcome back to this episode. আজি আপোনালোকৰ সন্মুখত মই এনেকৈ মজাৰ কিতাপ লৈ আহিছোঁ ক'ব গ'লে মানে বহুত পাৱাৰফুল হয় আৰু এই কিতাপখনৰ নাম যে দ্য পাৱাৰ অফ ভয়েস। এতিয়া কথা হ'লে কিতাপটো লৈ অনাৰ উদ্দেশ্য আছে এজন ভাল নেতা, এজন ভাল বিজনেছমেন মানে সেলছমেন, এজন ভাল স্পিকাৰ অৰ্থাৎ মানে বক্তা। এতিয়া কথা হ'ল যদি কলেজ স্কুল সকলোৰ মানে ষ্টুডেণ্ট হয়, ধৰক কিবা এটা সেলিব্ৰেশ্যন ফাংচন হৈছে, দেন তাত মাতিলে যাতে দুইহাৰ কনফিডেণ্টলি মানে ক'ব পাৰে। এই তাৰ ওপৰত ভিত্তি কৰি এই কিতাপটো লিখকে লিখিছে আৰু ৰাইটাৰজনৰ নাম হৈছে ডেনিছ উডছ। বহুত মজাৰ কিতাপ হয়। এতিয়া কথা হ'ল তাৰ পৰা মই গোটেইখিনি নকওঁ, সৰু দুটা তিনিটামান কথা ক'ম যে আপোনাৰ সকলো বস্তু মানে কথাতে আছে, আপোনাৰ মানে যোনটো ভয়েস এই ভয়েসতে আছে। আপোনাৰ যেনেকুৱা ধৰণৰ মানে বডি নাথাকক, যেনেকুৱা ধৰণৰ চেহেৰা থাকক, লাগিলে একদম মানে কলাই থাকক, একদম দেখাত কুৎচিত থাকক, কথা এটা নহয়, সকলো বস্তু আছে মানে কথা মানে নিজৰ ভয়েসটো। আপুনি ধৰক একদম মানে দেখাত মানে কি ক'ম আৰু একদম ক্ষীণাই গৈছে, একো মেটাৰ নাই, জাষ্ট আপোনাৰ মুখৰ দুটামান ভাল কথা। এতিয়া কথা হ'ল এনেকুৱা বহুত উদাহৰণ আছে, দেখাত ভাল মানুহ হ'লে যে সেইটো নহয়, আপোনাৰ যোনটো ভয়েস আছে সেইটোৱে সকলো বস্তু। আপুনি কিবা এটা বিজনেছ কৰে, ধৰক সৰু এটা দোকান দিছে, তাত যদি আপোনাৰ ভয়েস আছে মানে কথাৰ ষ্টাইল যদি তেনেকুৱা ধৰণে কৰে, বেলেগে আপোনাৰ ওচৰত অহাতকৈ দূৰৰ পৰা গুচি যাবগৈ টাটা বাই বাই দি পেলাই। চ' টাটা বাই বাই দিয়াৰ আগতে আমাৰ ভয়েসটো মানে চেঞ্জ কৰিব লাগিব। এতিয়া কথা হ'ল আপুনি মানুহৰ লগত কেনেধৰণে কথা বাৰ্তা বা আলাপ আলোচনা কৰে সেইটোৰ ওপৰত অলপ ধ্যান দিব লাগিব। আপুনি নিজক গ্লাছৰ সন্মুখত ৰাখি পেলাই আমি যে কোৱাই না, নিজে প্ৰেক্টিচ কৰিব লাগে যে আমি কেনেকৈ কথা ক'লে মানুহে আমাৰ কথাৰ ষ্টাইলটো ধৰিব। এতিয়া কথা হ'ল নৰ্মেলি একদম মানে এনেকুৱা ধৰণৰ কথা কয় যাতে আপোনাক মানে মানুহে নাভাবে। চ' কথা ক'লে মানুহে ভাবিব লাগিব, এনেকুৱা মানে ধৰণৰ কথা ক'ব। এতিয়া গালি মই দিবলৈ কোৱা নাই, আপোনাক কোনোবা এটা মানে প্ৰশ্ন কৰিছে, আপুনি এনেকৈ মানে একদম ষ্টাইলত ধৰক মানে গহীন গম্ভীৰ মানে ভাবি পেলাই চিন্তা কৰি পেলাই কথা ক'ব। এতিয়া আৰু এটা কথা হ'ল অত্যাধিক কথা ক'লে অসুবিধা। অত্যাধিক কোনে কয় যোনে নাজানে, আজে বাজে ক'লে ভুল হ'বই। আপুনি ভাবি চিন্তি দুই তিনিটাই কথা কওক, ওজন থাকিব। চ' এই কিতাপ আপোনালোকে মানে অৰ্ডাৰ কৰিলে পাব, মানে বহুত মজাৰ হয়, ইংলিছ আছামিজ বাংলা সকলোতে আছে। আৰু আপোনালোকে যদি কয় এনেকুৱা চামাৰি শুনিব মোৰ চেনেলতো চাচিক চেনেলটো বা অডিঅ' বুক আছে লম্বা লম্বা, এতিয়া বুক চামাৰি হ'লেও তাতে আছে, বা যি এনেকুৱা ধৰণৰ মানে টপিক বিচাৰে সকলো ইউটিউবত পাই যাব, কেৱল মোৰ চেনেলতে নহয় সকলোতে পাই যাব, ঠিক আছে। এতিয়া বেলেগে আপোনাক কেতিয়াও ভাবিব বা চিন্তা কৰিব আপুনি সদায় পাগলৰ নিচিনা কথা কৈ থাকে, দেন আপোনাৰ মানে পাত্তাটো কাটি যাব। চ' আপুনি অলপ মানে বহলাই ভাবি চিন্তি কিবা এটা কথা ক'ব। এই কিতাপখন পঢ়িলে আপুনি গম পাব মানে বহুত সন্মুখত হাজাৰ হাজাৰ মানুহ আছে, আমি কেনেকুৱা ধৰণৰ মানুহ যে গ'লে সন্মুখত উঠিলে মানে শৰীৰ কঁপিব ধৰে, আছে এনেকুৱা আছে, মই মানা নকৰোঁ, ময়ো আছিলোঁ, কিন্তু এতিয়া অলপ চলপ মানে চেষ্টা কৰি আছোঁ হয়, কিন্তু এনেকুৱা আছে মানে শৰীৰ কঁপে। চ' মানে কণ্ট্ৰলত ৰাখিবলৈ সেইটোৰ ওপৰত এই কিতাপটো হয়।